এতিয়া কোৱালিটি এডুকেশ্যনটো আমাক লাগিবই কোৱালিটি এডুকেশ্যন লাগিব আৰু মই যে কৈছোঁ আমাৰ অলপ মৰেলিও আমি অলপ ষ্ট্ৰং হ'ব লাগিব স্কুলৰ মানে ছাত্ৰ ছাত্ৰীৰ অৱস্থাৰ পৰা আৰু সেইকাৰণে এপছো এটা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন তেওঁলোকৰ সকলো বহুতো সামাজিক দায়িত্ব আছে যদিও ছাত্ৰ ছাত্ৰীসকল মেইন আমাৰ ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰী হ'ল গতিকে এপছক মই সেইকাৰণে কৈছোঁ যে স্কুল কলেজবিলাকত আমি দুটা কথা মেণ্টৰ এজন লাগে প্ৰত্যেক ছাত্ৰ ছাত্ৰীক মই যে এই মেণ্টৰৰ কথাটো অভাৱ আছে আমাৰ ছাত্ৰ ছাত্ৰীৰ সেইকাৰণে ডিচিশ্যন ল'ব নোৱাৰে কেতিয়াবা কাৰোবাক সুধিবলৈ অলপ মানুহ যেন নাপায় দ্বিতীয় কথাটো হৈছে যে আমাৰ ৰোল মডেল আমি কৰিব লাগিব আজি আমাৰ ইমান বড়ো জনগোষ্ঠীৰ মাজতে যথেষ্টখিনি প্ৰতিভাশালী মানুহ আছে আমি তেনেকুৱা হ'ম এই কথাটো আমি সৰুৰ পৰা ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰী অৱস্থাত সোমাই দিলে তেওঁলোক নিশ্চয় ভৱিষ্যতে সুনাগৰিক হ'ব মই আৰু তেওঁলোক সম্পদ হ'ব মই সেইটো কাৰণে বিচাৰিছোঁ তেওঁলোক এনেও মানে আজি আমিতো সকলোৱে ডাঙৰ দীঘল হৈ আহিছোঁ কিন্তু এই মুহূৰ্তত আমি দেখিছোঁ যে মানুহৰ চিন্তা চৰ্চাবিলাক সমাজতকৈ নিজৰ কাৰণে বেছি হৈছে সমাজৰ চিন্তাটো কৰিবৰ কাৰণে এই কথাবিলাক প্ৰয়োজন আছে কোৱালিটি এডুকেশ্যন তেওঁলোকক আমি বিশ্বাসত লৈ আলাপ আলোচনা কৰোঁতে প্ৰথম কথা এইবিলাক বিষয়ত আৰু তেওঁলোক আমাৰ এতিয়াও আমাৰ এটা ভাল সম্বন্ধ সকলোৰে আছে সকলোৰে ক্ষোভ থাকে আৰু ক্ষোভৰ বিনিময়ত কিছুমান কথাৰ ডিমাণ্ডৰ সৃষ্টি হয় মই যে আমি আলোচনা কৰিলে নিশ্চয় এটা ভাল ইয়াৰ সমাধান পাব আপুনি যিটো কথা কৈছে তাৰ উত্তৰ আমাৰ আলোচনাৰ বাটটো ল'ব লাগিব কাৰণ আজি মোক 2-3টামান কথা আৰু ক'লে মই গধূলি আজি মুখ্যমন্ত্ৰীক এইখিনি কথা কমিউনিকেট কৰিম কাৰণ মই ইয়ালৈ আহি পেলাই খুব সুখী অনুভৱ কৰিছোঁ কাৰণ আমি যদি ভাবৰ আদান প্ৰদানবিলাক নকৰোঁ আমি যদি অহা যোৱা নকৰোঁ তেতিয়াহ'লে অসুবিধা হ'ব ন মই সেইকাৰণে আমাৰ এটা প্ৰতিকূল অৱস্থা আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত থকা স্বত্বেও মই তথাপি মই ইয়াৰ নিমন্ত্ৰণটো ৰক্ষা কৰি আহিলোঁ যাতে এটা ভাল খবৰ তেওঁলোকলৈ গ'লে ভাল মেছেজ এটা যায় আৰু সেইকাৰণে মই ভাবোঁ তেখেতসকলে মোক এখন মেমৰেণ্ডামো দিছে যদিও মই স্পীকাৰ হিচাপে মোৰ কৰ্তৃত্বত কিছুমান বস্তু নপৰে কিন্তু মই এজ এ স্পীকাৰ মই ডেফিনেটলি ৰাজ্যখনৰ ভালৰ স্বাৰ্থত মই কথা দুই এটা কথা মুখ্যমন্ত্ৰীক মই ক'ব পাৰোঁ মই আজি নিশ্চিতভাৱে আপোনালোকৰ ইয়াত দিয়া মোক ৱেবছাইট দিয়া কথাখিনি মই তেখেতক জনাম এটা কথা কৈছে সেইকাৰণে মই এই কথাখিনি আজি গধূলি নিশ্চিতভাৱে তেখেতসকলৰ যিখিনি মনৰ কথা মই তেওঁলোকক জনাম আৰু আমি সকলোকে লৈয়ে আগবাঢ়িব লাগিব সকলোকে লৈ আগবাঢ়িব থেংক ইউ ব্যক্তি নহয় যে 1972 চনত এটা সিদ্ধান্ত হৈছিল এই হিচাপে অসমীয়া ভাষাটো অসমৰ কলেজসমূহত হাইস্কুলসমূহত বাধ্যতামূলক হিচাপে প্ৰৱৰ্তন কৰাৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত লৈছিল আৰু এই সিদ্ধান্তটো আমাৰ যিবিলাক ভাষিক জনগোষ্ঠীৰ লোক আছে যেনেকুৱা জনজাতি ভাষিক গোষ্ঠীৰ লোক বা বঙালী সম্প্ৰদায়ৰ লোক তেখেতসকলে আপত্তি কৰিব তেখেতসকলৰ আপত্তি মৰ্মে অন্ততঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো নেকি 10খন কলেজ বড়ো অধ্যুষিত এলেকা আৰু বঙালী অধ্যুষিত এলেকা 10 বছৰৰ কাৰণে ইংৰাজী মাধ্যমটো কণ্টিনিউ কৰা হ'ব তেখেতসকলে একাডেমিক কাউন্সিল আৰু এক্সিকিউটিভ কাউন্সিলে সিদ্ধান্ত ল'ব বাধ্য ঠিক তেনেকৈ আমি এনেই পেপাৰে আজেৰে আমি পাইছোঁ কেবিনেট মেমৰেণ্ডাম আমি লোৱা বুলি শুনিছোঁ কিন্তু তাত এটা উল্লেখ আছে যে আমি জানা যে বড়ো অধ্যুষিত এলেকা অৰ্থাৎ য'ত মানে বড়ো মাধ্যম চলি আছে আমাৰ এতিয়া BTAD বড়ো মাধ্যম চলি আছে BTAD 6 শিডিউল এলেকা আৰু তেখেতসকলে বড়ো অধ্যুষিত এলেকা বুলি কৈছে বড়ো অধ্যুষিত এলেকা বুলি যদি কয় আমাৰ বড়ো সাহিত্য সভাৰ যিটো 23টা জিলা কমিটি আছে এই বড়ো সাহিত্য সভাই অশেষ চেষ্টা কৰি পেলাই আমি বড়ো মাধ্যম প্ৰৱৰ্তন কৰিছোঁ যেনে আপোনাৰ নগাঁও ধেমাজি গোলাঘাট জনাই তাৰপিছত শোণিতপুৰ এইবিলাকত আমি বড়ো মাধ্যম প্ৰৱৰ্তন কৰিছোঁ আৰু বড়ো মাধ্যম প্ৰৱৰ্তন কৰাৰ লগে লগে তাত মানে আপোনাৰ বড়ো মাধ্যমেই চলি আছে আৰু অসমীয়া মাধ্যম তেখেতসকলেও চলি আছে কিন্তু এতিয়া যদি বাধ্যতামূলক কৰে বড়ো অধ্যুষিত এলেকাৰ মানে য'ত বড়ো মাধ্যমৰ স্কুল আছে তেখেতসকলে সেইটো কৰিব নালাগে সেইটো তেখেতসকলে অন্তৰ্ভুক্ত কৰিব নালাগে আমাৰ এটা ধাৰণা আৰু অসম চৰকাৰে যিটো কেবিনেট ডিচিশ্যন লৈছে আমি সেইটো ঠিক আমি বেয়া বুলি নকওঁ যে ইয়াত সিদ্ধান্ত এটা লিখা আছে যে BTAD এলেকা আৰু বড়ো অধ্যুষিত এলেকাৰ এইটো প্ৰযোজ্য নহয় সেইটোৱে আমাৰ ক'বলগীয়া যে যদি বাধ্যতামূলক কৰে কিছুমান এলেকা তেনেহ'লে বড়ো সাহিত্য সভা বা নিখিল বড়ো ছাত্ৰ সন্থাও হয়তো তেওঁলোকে বহি নাথাকিব আমি প্ৰতিবাদ